واضرب لهم مثل الرجلين جعلنا لأحدهما جنتين من أعناب وحففناهما بنخل وجعلنا بينهما زرعا। আৰু তুমি সিহঁতৰ বাবে এটা দৃষ্টান্ত দাঙি ধৰা। দুজন ব্যক্তি আছিল, সিহঁতৰ এজনক আমি পদাল কৰিছিলোঁ দুখন আঙুৰৰ বাগান, আৰু দুয়োখনকে আমি খেজুৰ গছেৰে পৰিবেষ্টিত কৰিছিলোঁ, আৰু দুয়োটাৰ মধ্যৱৰ্তী স্থানত আছিল শস্যক্ষেত্ৰ। كلتا الجنتين آتت أكلها ولم تظلم منه شيئا وفجرنا خلالهما نهرا। উভয় উদ্যানে ফলদান কৰিছিল আৰু তাত কোনো ত্ৰুটি কৰা নাছিল, আৰু আমি উভয় উদ্যানৰ মাজেৰে প্ৰবাহিত কৰিছিলোঁ এটা নিজৰা। وكان له ثمر فقال لصاحبه وهو يحاوره أنا أكثر منك مالا وأعز نفرا। আৰু তাত প্ৰচুৰ ফল সম্পদ আছিল। তাৰপিছত কথা প্ৰসংগত সি তাৰ বন্ধুক ক'লে, তোমাতকৈ মোৰ ধন সম্পদ বেছি, আৰু জনবলতো মই তোমাতকৈ অধিক শক্তিশালী। ودخل جنته وهو ظالم لنفسه قال ما أظن أن تبيد هذه أبدا। আৰু সি অহংকাৰ কৰি তাৰ উদ্যানত প্ৰৱেশ কৰিলে। সি ক'লে, এইখন কেতিয়াও ধ্বংস হ'ব বুলি মোৰ ধাৰণা নহয়। وما أظن الساعة قائمة ولئن رددت إلى ربي لأجدن خيرا منها منقلبا। আৰু কিয়ামত সংঘটিত হ'ব বুলিও মোৰ ধাৰণা নহয়, আৰু মোক যদি মোৰ প্ৰতিপালকৰ ওচৰলৈকে উভতাই নিয়াও হয়, তথাপিও মই নিশ্চয় ইয়াতকৈ উৎকৃষ্ট প্ৰত্যাৱৰ্তন স্থল পাম। قال له صاحبه وهو يحاوره أكفرت بالذي خلقك من تراب ثم من نطفة ثم سواك رجلا। ইয়াৰ উত্তৰত তাৰ বন্ধুজনে বিতৰ্কমূলকভাৱে তাক ক'লে, তুমি সেই সত্তাৰ লগত কুফৰি কৰিছা নেকি, যিজনে তোমাক সৃষ্টি কৰিছে মাটিৰ পৰা, আৰু তাৰ পিছত বীৰ্যৰ পৰা, আৰু তাৰ পিছত তোমাক পূৰ্ণভাৱে পুৰুষ আকৃতি দান কৰিছে। لكن هو الله ربي ولا أشرك بربي أحدا। কিন্তু মই কওঁ, তেওঁৱেই আল্লাহ, তেওঁৱেই মোৰ প্ৰতিপালক, আৰু মই মোৰ প্ৰতিপালকৰ লগত আন কাকো অংশী স্থাপন নকৰোঁ। ولولا إذ دخلت جنتك قلت ما شاء الله لا قوة إلا بالله إن ترني أنا أقل منك مالا وولدا। যদি তুমি তোমাৰ ধন সম্পত্তি আৰু সন্তান সন্ততিৰ ক্ষেত্ৰত মোক হীন বুলি ধাৰণা কৰা, তেন্তে তুমি যেতিয়া তোমাৰ উদ্যানত প্ৰৱেশ কৰিলা, তেতিয়া তুমি কিয় এইদৰে নকলা যে মাশা আল্লাহ লা কুওৱাতা ইল্লা বিল্লাহ, অৰ্থাৎ আল্লাহে যিটো বিচাৰে সেইটোৱে হয়, আল্লাহৰ সহায় অবিহনে কোনো শক্তি নাই। فعسى ربي أن يؤتيني خيرا من جنتك ويرسل عليها حسبانا من السماء فتصبح صعيدا زلقا। তথাপিও এয়া অসম্ভৱ নহয় যে হয়তো মোৰ প্ৰতিপালকে মোক তোমাৰ উদ্যানতকৈ উৎকৃষ্ট কিবা দান কৰিব, আৰু তোমাৰ উদ্যানত আকাশৰ পৰা নিৰ্ধাৰিত বিপৰ্যয় প্ৰেৰণ কৰিব পাৰে, যাৰ ফলত ই উদ্ভিদশূন্য পথাৰত পৰিণত হ'ব পাৰে। أو يصبح ماؤها غورا فلن تستطيع له طلبا। অথবা ইয়াৰ পানী ভূগৰ্ভলৈ গুচি যাব পাৰে, আৰু তুমি কেতিয়াও সেইটোৰ সন্ধান লাভত সক্ষম হ'ব নোৱাৰিবা। وأحيط بثمره فأصبح يقلب كفيه على ما أنفق فيها وهي خاوية على عروشها ويقول يا ليتني لم أشرك بربي أحدا। এতেকে তাৰ ফল সাক্ষাৎ বিপৰ্যয়ে বেৰি ধৰিলে, আৰু গছবোৰ হেন্দালিৰ সৈতে ভাঙি ছিঙি পৰি থকা দেখি সি তাত যি ব্যয় কৰিছিল তাৰ বাবে হাত মোহাৰি মোহাৰি আক্ষেপ কৰি ক'লে, হাই, মই যদি মোৰ প্ৰতিপালকৰ লগত আন কাকো অংশী নকৰিলোহেঁতেন।
ولم تكن له فئة ينصرونه من دون الله وما كان منتصرا আৰু আল্লাহৰ বাহিৰে তাক সহায় কৰিবলৈ কোনো নাছিল আৰু সি নিজেও প্ৰতিকাৰত সমৰ্থ নাছিল هنالك الولاية لله الحق هو خير ثوابا وخير عقبا ইয়াত কৰ্তৃত্ব কেৱল আল্লাহৰেই যিজন সত্য পুৰস্কাৰ প্ৰদানত আৰু পৰিণাম নিৰ্ধাৰণত তেওঁই শ্ৰেষ্ঠ واضرب لهم مثل الحياة الدنيا كماء إن أنزلناه من السماء فاختلط به نبات الأرض فأصبح هشيما تذروه الرياح আৰু তুমি সিহঁতৰ ওচৰত পাৰ্থিক জীৱনৰ উপমা দাঙি ধৰা পাৰ্থিক জীৱনৰ উপমা হৈছে পানীৰ দৰে যিটো আমি আকাশৰ পৰা বৰ্ষণ কৰোঁ যাৰ দ্বাৰা ভূমিজ উদ্ভিদ ঘন সন্নিৱিষ্ট হৈ উৎপন্ন হয় তাৰপিছত এইবোৰ শুকাই এনেকৈ চূৰ্ণ বিচূৰ্ণ হয় যে বতাহে সেইবোৰক উৰুৱাই লৈ যায় وكان الله على كل شيء مقتدرا আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান المال والبنون زينة الحياة الدنيا والباقيات الصالحات خير عند ربك ثوابا وخير أملا ধন সম্পদ আৰু সন্তান সন্ততি হৈছে পাৰ্থিৱ জীৱনৰ শোভামাত্ৰ আৰু সৎকৰ্মৰ প্ৰতিফল হৈছে স্থায়ী এইটো তোমাৰ প্ৰতিপালকৰ ওচৰত পুৰস্কাৰ প্ৰাপ্তিৰ বাবে শ্ৰেষ্ঠ আৰু প্ৰত্যাশাৰ ক্ষেত্ৰতো উৎকৃষ্ট ويوم نسير الجبال وترى الأرض بارزة وحشرناهم فلم نغادر منهم أحدا আৰু স্মৰণ কৰা যিদিনা আমি পৰ্বতসমূহক সঞ্চাৰণ কৰিম আৰু তুমি পৃথিৱীক উন্মুক্ত প্ৰান্তৰ হিচাপে দেখিবলৈ পাবা সেইদিনা আমি সিহঁত সকলোকে একত্ৰিত কৰিম ফলত সিহঁতৰ এজনকো এৰি নিদিওঁ وعرضوا على ربك صفا لقد جئتمونا كما خلقناكم أول مرة بل زعمتم أن لن نجعل لكم موعدا আৰু সিহঁতক তোমাৰ প্ৰতিপালকৰ ওচৰত শাৰীবদ্ধভাৱে উপস্থিত কৰা হ'ব আৰু আল্লাহে ক'ব তোমালোকক আমি প্ৰথমবাৰ যেনেকৈ সৃষ্টি কৰিছিলোঁ ঠিক তেনেকৈয়ে তোমালোকে মোৰ ওচৰত উপস্থিত হৈছা অথচ তোমালোকে ভাবিছিলা যে তোমালোকৰ বাবে আমি কোনো প্ৰতিশ্ৰুতিৰ সময় নিৰ্ধাৰণ নকৰিম ووضع الكتاب فترى المجرمين مشفقين مما فيه ويقولون يا ويلتنا ما لهذا الكتاب لا يغادر صغيرة ولا كبيرة إلا أحصاها লগতে সেইদিনা প্ৰত্যেকৰে হাতত ৰখা হ'ব আমলনামা তেতিয়া তাত যি লিপিবদ্ধ আছে তাৰ বাবে তুমি অপৰাধীবিলাকক আতংকগ্ৰস্ত দেখিবলৈ পাবা আৰু সিহঁতে ক'ব হাই দুৰ্ভাগ্য আমাৰ এইখন কেনেকুৱা গ্ৰন্থ য'ত সৰু বৰ কোনো বিষয়েই বাদ পৰা নাই ووجدوا ما عملوا حاضرا ولا يظلم ربك أحدا সিহঁতে যি আমল কৰিছিল সেইবোৰ সিহঁতে সন্মুখত উপস্থিত পাব আৰু তোমাৰ প্ৰতিপালকে কাৰো প্ৰতি অন্যায় নকৰে وإذ قلنا للملائكة اسجدوا لآدم فسجدوا إلا إبليس كان من الجن ففسق عن أمر ربه আৰু স্মৰণ কৰা আমি যেতিয়া ফিৰিস্তাসকলক কৈছিলোঁ আদমৰ প্ৰতি সাজদা কৰা তেতিয়া ইবলিছৰ বাহিৰে সকলোৱে সাজদা কৰিছিল সি আছিল জিনসকলৰ বংশধৰ সি তাৰ প্ৰতিপালকৰ আদেশ অমান্য কৰিছিল أفتتخذونه وذريته أولياء من دوني وهم لكم عدو بئس للظالمين بدلا তথাপিও তোমালোকে মোৰ পৰিৱৰ্তে তাক আৰু তাৰ বংশধৰসকলক অভিভাৱক ৰূপে গ্ৰহণ কৰিবা নেকি অথচ সিহঁত হৈছে তোমালোকৰ শত্ৰু জালিমসকলৰ এই বিনিময় কিমান যে নিকৃষ্ট